যিটো বিজেপিৰ এজেণ্ট অনিল টপ্প আৰু দেৱইল বসুমতাৰী যি BPF-ৰ এজেণ্ট দুইজন ব্যক্তিৰ কথোপকথনত সদৌ সমাজবাদী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক লগতে কেইজনমান বিষয়বোৰে 15 কোটি টকাৰ এটা লেনদেন কৰিছে বুলি BPF বিজেপিৰ পৰা লেনদেন কৰিছে বুলি এটা পৰিকল্পিতভাৱে কথোপকথন কৰি সদৌ সমাজবাদী ছাত্ৰ সন্থাক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ যি এটা তেওঁলোকে প্ৰচেষ্টা চলাইছিলে সেই ঘটনা মই তীব্ৰ গৰিহণা দিছোঁ আৰু অনিল টপ্পক আদিবাসী সমাজত প্ৰৱেশ নিশ্চিত কৰিবলৈ আমি অসমবাসী আদিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। কেইজনমান আচাৰ বিষয়ববীয়াই আমাৰ আচাৰ সন্মানীয় সভাপতি ৰেজেন হৰ আৰু দেৱেন হৰক মই নিজকে বহিষ্কাৰ কৰা অপহৰণ কৰা বুলি যি তেওঁলোকে সংবাদ মাধ্যমযোগে ৰাইজক অৱগত কৰিছিল এটা ভুৱা তেওঁলোকে অভিযোগ উত্থাপন কৰি আমি গুৱাহাটীত চেণ্ট্ৰেল এক্সিকিউটিভ কৰিছোঁ আৰু ইয়াতে আমি চিৰাং জিলা যি ঘটনা 16 আৰু 17 তাৰিখত হ'ল আৰু ইলেকশ্যন কোড অফ কণ্ডাক্ট থকাৰ টাইমত কিয় ডিঅফ হয় তাতে মানুহক এৰেষ্ট কৰিব গৈছে। ইয়াত কাৰ হাত আছে? ইয়াত আমি বহুত নেতাবিলাক দেখিছোঁ যে আদিবাসীসকলক ঝাৰখণ্ডৰ পৰা আহিছে আপোনালোকে ঝাৰখণ্ড যাওক বুলি যি মানে তুলনীয়া মন্তব্য। আজি আমি অষ্ট্ৰিক জনগোষ্ঠী হয় উৰা মুণ্ডা চান্তাল খাৰিয়াসকল আমি ইয়াত স্পষ্টকৈ কওঁ অসমৰ খিলঞ্জীয়া হয় আৰু অসমৰ খিলঞ্জীয়া হিচাপে আমি আছোঁ। আমি ৰাজনীতিকভাৱে যিকোনো জেগাত আমি ভোট দিব পাৰোঁ। আমাক আপোনালোকে ঝুকাই নল'ব। আপোনালোকৰ ইতিহাস আমি জানো আপোনালোকে ক'ৰ পৰা আহিছে আৰু চিৰাঙত যি ঘটনা আপোনালোকে দিনে ৰাতি পুলিচ লৈ গাঁৱত পুলিচ লৈ আপোনালোকে যেনেকৈ টৰ্চাৰিং কৰি আছে আমি গোটাই অসম আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। আজি গভৰ্ণৰ আৰু ৰাষ্ট্ৰপতিক আমি মেমৰেণ্ডাম দিছোঁ। ইয়াৰ পিছত যদি আপোনালোকে এইটো বন্ধ নকৰে গোটাই অসমত আছা জংগী আন্দোলন আমি গঢ়ি তুলিম। কাৰণ সদৌ সমাজবাদী ছাত্ৰ সন্থা আদিবাসীসকলক আদিবাসীৰ ওপৰত যিটো অত্যাচাৰ 1996-ৰ পৰা হৈছে আজিৰ পৰা নহয়। BTC চৰকাৰ হাগ্ৰামা চৰকাৰ অহাৰ পিছত আমি দেখিবলৈ পাইছোঁ জানুৱাৰীত 19 তাৰিখত এনেকুৱা আদিবাসীসকলৰ ঘৰ জ্বলাই দিয়া হৈছিল। এতিয়া আজিলৈকে ন্যায় পোৱা নাই। আজি ৰাতি ৰাতি গৈ ফৰেষ্টাৰে আমাৰ আদিবাসী গাঁৱত আমাৰ য'ত আমাৰ সকল মহিলা আছে এটা ল'ৰা নাই গাঁৱত এনেকুৱা ধৰণৰ টৰ্চাৰিং কৰি আছে। এই আদিবাসী মানকে বাঁচাক লাগি গোটা আসামে আমি আওয়াজ উঠাক লাগি और आदिवासी छात्र संगठन एक सप्ताह भीतर अगर बांध नहीं हो आदिवासी के ऊपर अत्याचार हमने गोटा आसाम में आंदोलन करा पूरा भारतवर्ष में आंदोलन करा। नमस्कार आम सदौ असम आदिवासी छात्र सन्था केंद्रीय समितिर कार्यनिर्वाह सभा गुवाहाटीर जी प्रथम अनुष्ठित सभाकक्ष जी इंटाकर सभाकक्ष आम सभापति ৰেজেন হৰৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় আৰু ইয়াত কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছিল আৰু আমি এই সভাতে যিটো যোৱা 16 আৰু 16 তাৰিখ বিশেষকৈ 16 আৰু 17 তাৰিখে যিটো চিৰাং জিলাৰ ৰুণিখাটাত যে উদ্বেগজনক ঘটনা হ'ল এই বিষয়ে ইয়াত বিতংকৈ আলোচনা কৰা হ'ল আৰু আমি এটাই কথা ক'ব বিচাৰোঁ কাৰণ সেইদিনা যিটো বন বিষয়াসকলে আদিবাসীসকলক তাৰ পৰা কোনো অৱগত নকৰাকৈ তাৰ পৰা উঠাই লৈ অহাত আৰু সেই সময়তে তাৰ মহিলাসকলক খবৰ ল'বলৈ অহাত তেওঁলোকক যিটো স্পৰ্শ কৰিলে মহিলাসকলক বন বিষয়াসকলে আৰু এইটো খবৰতে কিছু অপ্ৰীতিকৰ তাত পৰিস্থিতি হ'ল। কিন্তু এটা আমি এতিয়া দেখিব পাইছোঁ যে প্ৰথম যি ঘটনা হৈছিলে যে মহিলাসকলক বন বিষয়াসকলক হাৰাশাস্তি কৰিলে বা হাত দিলে এই ঘটনাৰ কোনো ধৰণৰ আজিলৈকে তদন্ত হোৱা নাই। এই ঘটনাক আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাক তদন্ত কৰিবলৈ দাবী জনাইছোঁ আৰু লগতে যিটো আমাৰ পুলিং বিষয়া যি কৰ্ণেল স্কিলো কাৰ্বি আংলঙত যিটো ভোট 9 তাৰিখে হৈছিল উলংগ অৱস্থাত 8 কিলোমিটাৰ নিলগত পোৱা হ'ল। তেওঁৰ মৃত্যুটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু কৰ্ণেল কিণ্ডৰ পৰিয়ালক আমি এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি সদৌ সমাজবাদী ছাত্ৰ সন্থা দাবী জনাইছোঁ। লগতে এজনক চৰকাৰী চাকৰিত মুকৰল কৰিবলৈ দাবী জনাইছোঁ। সদৌ সমাজবাদী ছাত্ৰ সন্থা এইবাৰ কেন্দ্ৰীয়ভাৱে জুন মাহত আমাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক জুন মাহত অভিনন্দন জ্ঞাপন কৰিবলৈ অনুষ্ঠান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰোঁ। লগতে যিটো কেইজনমান আচাৰ বিষয়ববীয়াই
আমাৰ আচাৰ সন্মানীয় সভাপতি ৰেজেন হৰ আৰু দেৱেন হৰা মই নিজকে বহিষ্কাৰ কৰা অপহৰণ কৰা বুলি যি তেওঁলোকে সংবাদ মাধ্যমযোগে ৰাইজক অৱগত কৰিছিল এটা ভুৱা তেওঁলোকে অভিযোগ উত্থাপন কৰি এই কথাক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই খণ্ডন কৰিছোঁ তথা আজি সভাই খণ্ডন কৰি ডেভিড দিয়াতিৰ্কী আৰু পূৰণমঞ্জুক যিসকলে সহযোগ কৰিছিল তেওঁলোকৰ লিখিত আৰু শপতনামা আমি দাখিল কৰিবলৈ আজি কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰে লগতে যিটো বিজেপিৰ এজেণ্ট অনিল টপ্প আৰু দেৱইল বসুমতাৰী যি BPF-ৰ এজেণ্ট দুয়োজন ব্যক্তিৰ কথোপকথনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক লগতে কেইজনমান বিষয়বোৰে 15 কোটি টকাৰ এটা লেনদেন কৰিছে বুলি BPF বিজেপিৰ পৰা লেনদেন কৰিছে বুলি এটা পৰিকল্পিতভাৱে কথোপকথন কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ যি এটা তেওঁলোকে প্ৰচেষ্টা চলাইছিলে এই কথা মই তীব্ৰ গৰিহণা দিছোঁ আৰু অনিল টপ্পক আদিবাসী সমাজত প্ৰৱেশ লিখিত কৰিবলৈ আমি অসমবাসী আদিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ।